মানুহজনী কিনো বেমাৰে পালেও আজি দুসপ্তাহ হৈ গ'ল না ভালদৰে খোৱা লোৱা কৰিব পাৰিছে না মাত বোল কৰিব পাৰিছে কি কৰোঁ বাৰু মই এতিয়া ডক্টৰৰ ওচৰলৈ নিলেও ডক্টৰে একো ধৰিব নোৱাৰো বুলি কৈছে ৰচোন গোপাল তই ইমানকৈ অধৈৰ্য নহবি আমিবোৰ আছোঁ নহয় গোপাল তই কৰ ডক্টৰৰ ওচৰলৈ নিছিলি হয় পৃথিৱীত অকল এজনে ডক্টৰ আছে নেকি এজনৰ ওচৰত ভাল নাই হোৱা বেলেগ এজনৰ ওচৰলৈ লৈ যা আকৌ কিনো চাই আছ তই ইমান দিন নকবি আৰু এতিয়ালৈকে 9-10জনমান ডক্টৰৰ ওচৰলৈ নিলোঁ ইজনেও কয় বোলে কি হৈছে ধৰিবই পৰা নাই ইজনেও পৰীক্ষা কৰি চাই একোৱে নোলায় একোৱে ধৰাত নপৰিলে বা ডক্টৰে কেনেকৈ ঔষধ দিয়ে বাৰু তহঁতিয়ে কচোন এতিয়া মই ক'লৈ নিওঁ বাৰু এতিয়া মাত্ৰ অসমৰ বাহিৰলৈ নিবলৈ বাকী আছে আৰু বাহিৰলৈ নিবলৈ আমাৰ ইমানকৈ টকা পইচা আছেনে নাই গাঁৱৰ ৰাইজে জানেই দেখোন মইনো কিনো ক'ম টকা পইচা নাই বুলি বহি থাকিলে জানো হ'ব কিবা এটাতো কৰিবই লাগিব কিবা এটা বুলিবলৈনো আছে কিটো খেতি মাটিকে নিবিকো মানে এতিয়া একো উপায় নাপালে সেইখিনিকে কৰিব লাগিব আৰু তহঁতিয়ে বিচাৰি দিবি খেতি মাটি কোনোবাই কিনে যদি তাৰে 2 বিঘামান বিকি দিব লাগিব আৰু খুৰী ভাগৰ কি হৈছেনো ইমান দিনৰ পৰা বেমাৰ হৈ আছে যে আজিলৈকে উঠাই নাই নেকি তেনেকৈ কেলে হৈ আছেনো শুন তই ইয়ালৈ কেলে আহিছ বাৰু ডাঙৰ মানুহৰ বেমাৰ হ'লে এনেকৈ সৰু ল'ৰাই চাবহি নাপায় নহয় তই যাগে যা কিনো খুৰী ভাগৰ কি হৈছে ক'লেনো কি হয় মই চাবলৈহে আহিছোঁ কিবা খুৰী ভাগৰ কি হৈছে বেমাৰটো ডাক্তৰেও ধৰিব পৰা নাই তোকনো মই এতিয়া কি ক'ম বাৰু একো উপায় নোপোৱা হৈছে যদি ডক্টৰৰ ওচৰলৈ নিয় মানে এটা কাম কৰিব পৰা যায় এই চালিয়া বেজৰ ওচৰলৈকে যাগে নহ'লে কোনোবাই ময়ো কথাটো নভবা নহয় বাৰু কিন্তু চালিয়া বেজ আজিকালি ক'ত থাকে গাঁৱৰ কোনোৱে দেখোন গমেই নাপায় চালিয়া বেজ ঠিক আছে বাৰু মই কিবা এটা কৰিব লাগিব ইমান ভাল খুৰীজনী এনেকৈ বিচনাত পৰি থকা চাই থাকিব নোৱাৰি দেই এনেকৈ চাই থাকোঁতে কোনোবা দিনা মৰিয়ে থাকিব হে প্ৰভু নহ'ব মই কিবা এটা কৰিব লাগিব আজি স্কুললৈ গৈ লওঁ ননহঁতক কথাটো ক'ব লাগিব শুন তই আৰু ৰৈ থাকিব নালাগে ভাত পানী বাঢ়ি থৈ আহিছোঁ খাই বৈ মেলি সোনকালে স্কুললৈ যাগে যা কথা এটা গম পাওঁনে নাই গোপালী এতিয়া খুৰী বৰ বেয়াকৈ বেমাৰ হৈছে নহয় সেইদিনা আমাৰ মাহঁতকো পাতি থকা শুনিছোঁ এনেকৈ বোলে বেমাৰ হৈ থাকিলে আৰু বেছিদিন জীয়াই নাথাকে বুলি কৈ আছে দেখোন ময়ো ৰাতিপুৱা চাই থৈ আহিছোঁ জাননে মানুহজনী অকল শুয়ে আছে কাৰো লগত একো কথাই নাপাতে বহুত দিন হ'ল বোলে একো এটা খোৱাও নাই ডক্টৰৰ ওচৰলৈ নিছে বোলে ডক্টৰ বোলে কি হৈছে একো ধৰিবই পৰা নাই হয় নি এতিয়া দাইটিহঁতে কি কৈছে তাইহঁতে কৈছে কোনোবা বোলে চালিয়া বেজৰ ঔষধ খোৱা হ'লে ভাল হ'লহেঁতেন এতিয়া গাঁৱৰ মানুহবোৰে চালিয়া বেজ ক'ত থাকে সেইটোকে নাজানে নহয় আজিকালি হেনো চালিয়া বেজ একেবাৰে হাবিৰ মাজৰ কোনোবা হেৰিত সোমাই থাকেগৈ হেনো কোনো দেখি নোপোৱা জেগাত তেতিয়াহ'লে স্কুল ছুটিৰ পাছত আমি কেইটাই বেজক বিচাৰি যাওঁ ব'ল তহঁত কোনকেইটা যে ওলাই আহিবি কি কৃষ্ণ ক'ৰ বেজক বিচাৰি যাওঁ হয় সেই হাবিখনত মই হ'লে নাযাওঁ দেই সেইখন হাবি ভাল নহয় দেই কোৱা শুনিছোঁ দিনতে বোলে কিবা ভূত পেট ঢেৰ কিবা কিবি বস্তু ওলাই তহঁতিও নাযাবি তইতো এনেও নাযাওঁ বুলি আমি জানোৱেই তোক আমি হিচাপত ধৰা নাই আমি তিনিটাই যাম দেই হ'ব তই যাবও নালাগে হ'ব দে তই নাযাওঁ যদি নাই মিছাতে ইহঁতক কিনে ভয় খুৱাই নামাৰিবি তেতিয়াহ'লে আমি কেইটা যামগৈ ন স্কুল ছুটিৰ পিছত আমি কেইটাই যাম ওলাই আহিবি বাবা সঁচাকৈ বৰ চালিয়া দেই এনেই চালিয়া বেছ নহয় কেনেকৈ এইখন হাবিৰ মাজত অকলে সোমাই মেলি ধ্যান কৰি আছে ৰাম কি বাবা একেবাৰে চকুকেইটা ইমান ডাঙৰকৈ মেলি এনেকৈ হাঁহি ধ্যান কৰি আছে আৰু বহিবলৈ দেখোন একো নোলোৱাকৈ বতাহতে উপঙি আছে হয় বাবা দেখিছোঁ সঁচাকৈ বৰ ডেঞ্জাৰ দেই কৰাহেঁত বাবাই বতাহত বহি থকা নাই এই চাইডত খুটিটো থৈ যায় তলত পিয়াজ এটা পাৰি থৈছে দেখা নাই মাত তই মাত আমি হ'লে মাতিব নোৱাৰোঁ দেই বাবা বাবা এবাৰ আমাৰ ফালেও চোৱা ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰৈত ঘন অৰণ্যৰ মাজেৰে গৈ এখন গুলপীয়া ৰঙৰ গোলাপৰ চহৰ পাবা তাতে তোমালোকৰ খুৰীৰৰ কাৰণে ঔষধ পাবা এতিয়া গৈ থাকা বাবা সঁচাকৈ বৰ ডেঞ্জাৰ দেই মুখে একো নোকোৱাকৈ দেখোন গম পাই গ'ল আমি ইয়ালৈ কেলে আহিছোঁ বাবাই অৰণ্যত থাকি ইমান দিনে এনেই ধ্যান কৰি থকা নাই আমাৰ নিচিনা সাধাৰণ মানুহ হৈ থাকিবলৈ ইচ্ছা হোৱা হ'লে আমাৰ নিচিনাকৈ গাঁৱত আৰামছে থাকিলেগৈহেঁতেন বাবা ভৰিত ধৰি সেয়া কৰ যা বাছাহঁত বেছি পলম নকৰিবি বল এবাৰ তহঁত দুটা কিন্তু মই এটা কথা এতিয়াই কৈ থলোঁ দেই পিছত যাতে সেইটো ভুল নকৰিবি ৰাস্তাত যদি কাৰোবাক লগ পাওঁ চিনাকি অচিনাকি কোনো কথা নাই যোনে যি নকক লাগে যিমানে দুখ সুখ কান্দি নেদেখাওক লাগে তহঁতি যাতে মুখে একো নামাত আৰু যাতে সিহঁতৰ লগত কথাও নাপাত আৰু যাতে ঘূৰিও নাচাওঁ সেইটো আকৌ কি কথা হ'ব বাৰু দে জল্দি বল আহি পাওঁ মানে ৰাতিয়ে হ'বগৈ দেখোন তহঁতকেইটা ক'লৈ যাওঁ মোৰ যে ইমান ভোক লাগিছে বহুত দিনৰ পৰা একোৱে খাবলৈ পোৱা নাই তহঁতকেইটাৰ লগত কিবা এটা আছে নি দেচোন এইটো কোন চিনি পাইছ নাই এইটো আমাৰ গাঁৱৰ যোগেনৰ পুতেক সৰুটো মেমেয়া যোৱাবাৰ বাৰিষা দিনত যে কুকুৰে কামুৰি মাৰি পেলাইছিলে সেইটো আজি ভূত হৈ দেখা দিছে বাপেকে
সেইটো নহয় অ' পগলা, তাৰ আত্মাটো ইয়াত এনেকে ঘূৰি ফুৰিছে। ননয় কৈছিলে নহয় কাকো নেমাতিবলৈ, নেমাতিবি আকৌ তই, মাতি নেপাবি ভুলতো, বেগাই বল। এইখন দেখিছো বৰ ডেঞ্জাৰ দেই, ক'লৈনো আহিলো। অতি মোৰ কথা নুশুনিলি। সেই প্ৰভু, যেন তেনে বাচিলো দেই। দেখিলি জীৱেনে পুতাকে কেনেকে আমাক তাৰ লগতে লৈ যাবলৈ আহিছিলে। তহঁতক মই আগতে কৈছিলো নহয়, আহি থাক, একো ভয় নকৰিবি, মই আছো নহয়। তইহে জান দেই নন, আমাক ক'লে লৈ আহিছ, এনেকুৱা ধোঁৱা চেঁচা জেগা এইবোৰ, বৰ জয়াল লাগিছে। বল সোনকালে বল, আহিলি যেতিয়া নগৈতো উপায় নাই, কিবা ভাগৰো লাগিছে। আহি থাক, আৰু বেছি দূৰ নাই। এয়া দেখিলি আমি আহি পালোহি, এইখনে বাবা একোৱা গুলপীয়া চহৰখন, ইয়াতে আমি খুৰিলে ঔষধ পাম। ৱাও, সঁচাকে বৰ ধুনীয়া জেগা দেই। চাবি আকৌ, জেগাটোহে ধুনীয়া, ইয়াত কিন্তু ধুনীয়া মানুহ নাথাকে। ভূতবোৰে ধুনীয়া ছোৱালীৰ ৰূপ লৈ তহঁতৰ আগলৈ আহি যেনেকুৱাখন কৰি দেখাব, সিহঁতৰ লগতে যাওঁগে লাগিব, নেযাবিহে আকৌ ভুলতো, এতিয়া কৈ থলো। তইহে জান দেই আমাক ক'লে লৈ আহিছ, এখন গোটেইখন আত্মা দেশখনতে সোমোৱাই দিলেহিও আজি। মই থাকোঁতে একো চিন্তা নকৰিবি, আহ। আজিকালি ননৰ কি হৈছে জানো, যেতিয়া যি পৰিস্থিতি হ'লে মই আছো নহয় বুলি কৈ দেখোন চবকে সাহস দিয়ে। আগৰ ননতো হৈ থকা নাই আৰু, বহুতখিনি বেলেগ হ'ল দেখোন। ইয়াক মই ভালদৰে লক্ষ্য কৰিব লাগিব, কেনেবাকৈ ইয়ে শক্তি পোৱা কিতাপখনৰ পৰা মহাশক্তিশালী হৈ যোৱা নাইতো। তহঁতকেইটা ইয়াতে ৰ, দলংখন প্ৰথমতে মই পাৰ হৈ চাওঁ। মানে কি কথা, মোৰ দলংখন দেখোন মোৰ অনুমতি নোহোৱাকৈ পাৰ হ'বলৈ আহিছ। অ' নন, এইটো আকৌ এবাৰ কি ওলালে, বেলুনটোৰ নিচিনা, গংগাটোৰ নিচিনা, মানুহটোৰ নিচিনা দেখোন, কিন্তু একো নহয়, এবাৰ কি কৰ হয়। সেই ৰ মই আছো নহয়, চিন্তা নকৰিবি। আমাক চালিয়া বেজাইহে ইয়ালৈ পঠিয়াইছে। চালিয়া বেজাই পঠিয়াইছে নি? মই আকৌ বেলেগ কোনোবা দুষ্ট আত্মা বুলি ভাবিছিলো। দুষ্ট আত্মাবোৰে ইয়াৰ পৰা যাদুকৈ ফুলবোৰ নি আৰু শক্তিশালী হ'বলৈ আহে, সেইকাৰণে মোক ইয়াত বেজবোৰে ৰক্ষা পাতিছে। বাৰু মোৰ এটা প্ৰশ্ন উত্তৰ দিলেহে তোমালোকে যাদুকৈ ফুল নিব পাৰিবা। কওকচোন বাৰু কি প্ৰশ্ন? চালিয়া বেজে আজিকালি চকু বন্ধ কৰিহে ধ্যান কৰে, কথাটো সঁচা নে মিছা? চালিয়া বেজে আজি দেখোন চকু মেলি আছে, কথাটো মিছা। হ'ব তেতিয়াহ'লে, প্ৰশ্নৰ উত্তৰটো পাই গ'লো মই, এতিয়া তোমালোকে ফুল নিব পাৰা। এইটোলৈ চা আকৌ, কেনেকে এইখিনিৰ পৰা জঁপিয়াই গৈ একেবাৰে গছৰ ওপৰৰ পৰা ফুলপাহ লৈ আহিলে। আজিকালি কিন্তু বেয়া শক্তিশালী হৈছে দেই, মোৰ কিন্তু সঁচাকৈ কিবা এটা সন্দেহে হৈছে। বন্ধু কাৰ চা, এইপাহ আমাক খুৰীক দৰকাৰ হোৱা ফুলপাহ, এপাহ নি এতিয়া ডাইৰেক্ট দি দিমগৈ, যেনেকৈ ঔষধ খুৱাই থাকিব।